ভারতীয় সৈন্য বল জিন্দাবাদ, নরেন্দ্র মোদীজি জিন্দাবাদ, নরেন্দ্র মোদীজি জিন্দাবাদ। भारत माता की, भारत माता की, वंदे वंदे वंदे। কৰি ৰখাত তেখেতসকলে অহৰ নিশে দিনে নিশাই আমাৰ সুৰক্ষাৰ কাৰণে যি ধৰণে কষ্ট ত্যাগ স্বীকাৰ কৰি আছে, সেই কষ্ট ত্যাগক সন্মান জনাবৰ বাবে আৰু কৃতজ্ঞতা জনাবৰ বাবে আমি সমগ্ৰ দেশজুৰি এই তিৰংগা যাত্ৰাৰ আয়োজন কৰিছোঁ। ফোন কৰিছোঁ যে আমি কৃতজ্ঞ ভাৰতীয় জাতিয়ে আমাৰ মা ভাৰতীক যাতে কোনো বিদেশী শক্তি বা বিদেশী ৰাষ্ট্ৰই আমাৰ ক্ষতি কৰিব নোৱাৰে, আমাৰ ৰঙা চকু দেখুৱাব নোৱাৰে, শান্তিপূৰ্ণ ভাৰতবৰ্ষত যাতে অশান্তিৰ বীজ ৰোপণ কৰিব নোৱাৰে, সুস্থিৰ ভাৰতবৰ্ষত যাতে ভাৰতবৰ্ষক অস্থিৰ কৰিবৰ কাৰণে তেওঁলোকৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰক যাতে আমি বানচাল কৰিব পাৰোঁ, প্ৰতিহত কৰিব পাৰোঁ, তাৰ বাবে 140 কোটি ভাৰতীয়ই সংকল্প লৈ আমি আমাৰ দেশৰ যি শত্ৰু, এই শত্ৰুক যাতে আমি অনাগত দিনত এটা শক্তিশালী বাৰ্তা দিব পাৰোঁ, তাৰ কাৰণে এই তিৰংগা যাত্ৰাৰ আমি আয়োজন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নিৰ্ণায়ক সিদ্ধান্ত, এই নিৰ্ণায়ক সিদ্ধান্তই আমাৰ দেশখনক ইতিমধ্যে বিশ্বৰ বুকুত এখন শক্তিধৰ ৰাষ্ট্ৰ হিচাপে আজি প্ৰতিষ্ঠা কৰাত আজি তেখেতৰ নেতৃত্বক আমি আজি সন্মান জনাবই লাগিব। আৰু আমি দেখিছোঁ পাকিস্তানৰ বিশেষভাৱে যি ভাৰতৰ প্ৰতি বৈৰী মনোভাৱ, ভাৰতবৰ্ষক অস্থিৰ কৰাৰ যি পাকিস্তানৰ সদায় তেওঁলোকৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰক উফৰাই পাকিস্তানৰ ভিতৰত সোমাই 7 মেৰ নিশা 9টাকৈ সন্ত্ৰাসবাদী কেম্প ধ্বংস কৰি 150তকৈ অধিক সন্ত্ৰাসবাদী পাকিস্তানীক হত্যা কৰি থৈ অহাটো ভাৰতবৰ্ষৰ সেনাবাহিনীৰ ডাঙৰ কৃতিত্ব। গতিকে এই সৈন্যবল আমাৰ কাৰণে, এই সৈন্যবলক সাহস দিয়া কৃতজ্ঞ জাতিৰ কৰ্তব্য, কৃতজ্ঞ জাতিৰ ধৰ্ম, আৰু আমাৰ নিৰ্ণায়ক নেতৃত্বকো ধন্যবাদ দিয়াৰ বাবে আমি সকলোৱে এনেধৰণে আমাৰ মাজত একতা, সমন্বয়, সম্প্ৰীতি আমি গঢ়ি তুলিব লাগিব। আৰু নিশ্চিতভাৱে আমাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যি অভিযান, আমাৰ যি লক্ষ্য, শূন্য সহনশীলতা নীতি, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই শূন্য সহনশীলতা নীতি, জিৰ' টলাৰেন্স এগেইনষ্ট টেৰৰিজিম, এই শূন্য সহনশীলতা নীতি সন্ত্ৰাসবাদৰ বিৰুদ্ধে মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছে। আৰু এই নীতি আমি শক্তিশালী ৰূপত আমি আগবঢ়াই লৈ যামেই। ইয়াত কোনো সন্দেহ আৰু শংকা ব্যক্ত কৰাৰ কোনো থল নাই, কোনো সুযোগ নাই। আমি সকলো ভাৰতীয়ই এই মুহূৰ্তত আমি আমাৰ যি সন্মুখত লক্ষ্য আছে যে আমি মা ভাৰতীক সকলো দিশত আমি শক্তিবন্ত কৰিব লাগে। গতিকে এই মেড ইন ইণ্ডিয়া টেষ্টেড ইন পাকিস্তান, এই যিটো অস্ত্ৰ শস্ত্ৰ আমি প্ৰস্তুত কৰিছোঁ, ভাৰতবৰ্ষৰ নিজৰ ইণ্ডিজিনিয়াছ টেকনলজি, ইণ্ডিজিনিয়াছ আমাৰ যি ব্যৱস্থা আছে, এই ব্যৱস্থাৰ জৰিয়তে আমি যিমান অস্ত্ৰ শস্ত্ৰ উৎপাদন কৰিছোঁ, তাক সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতি মুহূৰ্তত ব্যৱহাৰ কৰাৰ কাৰণে ভাৰত চৰকাৰ সাজু আছে। ইয়াৰ লগতে ভাৰত চৰকাৰে কৈছে টক্স এণ্ড টেৰৰ উইল নট গো টুগেডাৰ, আলোচনা আৰু সন্ত্ৰাসবাদ একেলগে চলিব নোৱাৰে, ভাৰতে তাক সমৰ্থন নকৰে। টক্স এণ্ড ট্ৰেড উইল নট গো টুগেডাৰ, আলোচনা আৰু ব্যৱসায় বাণিজ্য একেলগে নচলিব। আৰু কৈছে ব্লাড এণ্ড ৱাটাৰ উইল নট ফ্ল' টুগেডাৰ, তেজ আৰু পানী একেলগে বৈ যাবলৈ দিয়া নহ'ব। এয়া নৰেন্দ্ৰ মোদীৰ দৃঢ় সংকল্প। গতিকে পাক অকুপাইড কাশ্মীৰ আমাক লাগিব, এয়া আমাৰ ভাৰতৰ। গতিকে তাক উভতাই নললৈকে আমি ক্ষান্ত নহওঁ।
গতিকে এই গোটেই কথাখিনি আজি আকৌ এবাৰ আমি প্ৰতিজ্ঞা লোৱাৰ বাবে আকৌ এবাৰ আমি অংগীকাৰ কৰাৰ কাৰণে ভাৰতীয় সৈন্যবল জিন্দাবাদ নৰেন্দ্ৰ মোদীজী জিন্দাবাদ নৰেন্দ্ৰ মোদীজী জিন্দাবাদ भारत माता की